নিশ্চয়কৈ আইচেংফা এই মুহূৰ্তত এটা বিগ ব্ৰেকিং আমি এই মুহূৰ্তত যিটো খবৰ লাভ কৰিছোঁ সূত্ৰৰ পৰা খবৰ লাভ কৰিছোঁ যে মোদী মন্ত্ৰীসভা 3.0ত উত্তৰ পূবৰ পৰা দুজনকৈ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ স্থান এই মুহূৰ্তত নিশ্চিত হৈছে আৰু সেই দুজন হৈছে পূৰ্বতে তেওঁলোক কেবিনেট মন্ত্ৰী হিচাপে আছিলে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে আছিলে সেয়া হৈছে সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজু এতিয়া সকলোৰে মাজত এই মুহূৰ্তত চৰ্চাত আছে যে অসম তথা উত্তৰ পূবৰ পৰা আৰু কিমানজন ব্যক্তিক ৰাজ্যিক মন্ত্ৰী হিচাপে কিমানজন সাংসদক ইয়াত দায়িত্ব দিয়া হয় সেই বিষয়টো যথেষ্ট চিন্তা চৰ্চা চলি আছে কিন্তু এই দুটা নিশ্চিত হৈছে যে কিৰেণ ৰিজিজু অৰুণাচলৰ পৰা আৰু অসমৰ পৰা সৰ্বানন্দ সোণোৱাল এই দুজনে কেন্দ্ৰীয় কেবিনেটত পুনৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে তেওঁলোকে শপত গ্ৰহণ কৰিব আজিৰ দিনটোত শপত গ্ৰহণ কৰিব প্ৰায় নিশ্চিত হৈছে আৰু খুব উচ্চস্তৰীয় সূত্ৰই এই কথা নিশ্চিত কৰিছে আৰু কিছু সময় পিছতে প্ৰধানমন্ত্ৰীৰ বাসভৱনত 11 বজাত এখন চাহমেলৰ আয়োজন কৰা হৈছে য'ত প্ৰধানমন্ত্ৰী নিজে উপস্থিত থাকিব আৰু লগতে যিসকল মন্ত্ৰীয়ে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে আৰু ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হয়তো তেওঁলোকক তালৈ আমন্ত্ৰণ জনোৱা হ'ব গতিকে এটা উচ্চস্তৰীয় সূত্ৰৰ পৰা আমি যি খবৰ লাভ কৰিছোঁ সেই অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰা কিৰেণ ৰিজিজু আৰু সৰ্বানন্দ সোণোৱালৰ নাম মোদী মন্ত্ৰীসভা 3.0ত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে নিশ্চিত হৈছে কি দপ্তৰ হ'ব কেনেধৰণৰ দপ্তৰ দিয়া হ'ব সেয়া হয়তো কিছু সময় অপেক্ষা কৰিব লাগিব যিহেতু শপত গ্ৰহণৰ পিছত ৰাষ্ট্ৰপতি ভৱনত 7:15 শপত গ্ৰহণ হ'ব তাৰ পিছত তেওঁলোকৰ দপ্তৰ যি হ'ব সেই দপ্তৰসমূহ বিতৰণ কৰা হ'ব আৰু লগতে লক্ষণীয় এটা কথা হ'ব যে এই দুজন সাংসদৰ উপৰিও আৰু কোন সাংসদে মোদী মন্ত্ৰীসভা 3.0ত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁলোকে আজিৰ দিনটোত শপত গ্ৰহণ কৰিব সেয়া চাবলগীয়া হ'ব আৰু ইতিমধ্যে শীৰ্ষ যিসকল নেতাৰ কথা কোৱা হৈছে ইতিমধ্যে আমাৰ হাতত যি তথ্য আহি পৰিছে কেন্দ্ৰীয় পূৰ্বৰ মন্ত্ৰী ৰাজনাথ সিং অমিত শ্বাহ শিৱৰাজ সিং চৌহান নীতিন গাডকাৰী আদিকে ধৰি বিজেপিৰ যিসকল শীৰ্ষ নেতা আছে এছ জয়শংকৰ তেওঁলোকে আজিৰ দিনটোত শপত লোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ উপৰিও আমি যদি কওঁ তেনেহ'লে চাব লাগিব যে যিসকল নেতা পৰাজিত হৈছে স্মৃতি ইৰাণী হয়তো অন্তৰ্ভুক্ত হ'ব পাৰে আৰু লগতে তেওঁলোকৰ যি সহযোগী দল আছে JDU আৰু TDP এই দুটা দলৰ পৰা হয়তো তিনিজন মন্ত্ৰীয়ে সাংসদে তেওঁলোকৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে তেওঁলোকে আজিৰ দিনটোত শপত ল'ব পাৰে আৰু তেওঁলোকে ইতিমধ্যেই তেওঁলোকৰ যি নাম সেই নাম ইতিমধ্যেই তেওঁলোকৰ যি দলীয় নেতা সেই দলীয় নেতাই বিজেপিলৈ প্ৰেৰণ কৰিছে আৰু বিজেপিৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা তাত চূড়ান্ত অনুমোদন দিয়া হৈছে আইচেংফা হয় প্ৰাঞ্জল প্ৰতিম দাস নতুন কোনোবা সাংসদে এবাৰ মন্ত্ৰিত্ব লাভ কৰাৰ সম্ভাৱনা আছে নেকি চাওক এবাৰ যথেষ্টখিনি প্ৰত্যাহ্বান আছে আইচেংফা কাৰণ গোটেই বিষয়খিনি যদি চাওঁ কাৰণ বিজেপিৰ হাতত একক সংখ্যাগৰিষ্ঠতা নাই তেনে ক্ষেত্ৰত বিজেপিয়ে এইবাৰ চৰকাৰ গঠনৰ কাৰণে মন্ত্ৰীপদসমূহ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে সহযোগী দলসমূহৰ সৈতে যথেষ্টখিনি তেওঁলোকে আলোচনা কৰিব লগা হৈছে আৰু যিটো ফৰ্মুলা তেওঁলোকে বিচাৰি ওলাইছে যিটো দলৰ 3জনকৈ সাংসদ আছে যিকেইটা তেওঁলোকৰ সহযোগী NDAৰ দল প্ৰায় 17টাকৈ দল তেওঁলোকৰ সহযোগী দল হিচাপে আছে তেওঁলোকৰ সেই দলসমূহৰ ভিতৰত 3:1 ফৰ্মুলা তেওঁলোকে বিচাৰি উলিয়াইছে অৰ্থাৎ যাৰ 3জনকৈ মন্ত্ৰী সাংসদ আছে তেওঁলোকক এটা মন্ত্ৰী পদ দিয়া হ'ব হয়তো সেয়া ৰাজ্যিক মন্ত্ৰী হ'ব পাৰে আৰু কোনো যদি সিনিয়ৰ লিডাৰ আছে জ্যেষ্ঠ নেতা আছে তেনেহ'লে তেওঁলোকৰ ক্ষেত্ৰত কেবিনেট মন্ত্ৰী হিচাপে তেওঁলোকক মন্ত্ৰীসভাত স্থান দিয়াৰ সম্ভাৱনা আছে গতিকে নতুন মুখৰ যিটো প্ৰসংগ আহিছে নিশ্চয়কৈ আমি পূৰ্বৰ চৰকাৰসমূহত দেখা পাইছোঁ যে নতুন মুখক যথেষ্টখিনি প্ৰাধান্য দিয়া হৈছিল মোদী চৰকাৰ যি প্ৰথমখন মোদী চৰকাৰ আৰু তাৰপিছত 2019 চনৰ যি চৰকাৰ তাত আমি সেয়া দেখা পাইছিলোঁ গতিকে লক্ষণীয় হ'ব যে এইবাৰ কোনকেইজন নতুন সাংসদ বা নতুন মুখে এই ধৰণৰ মন্ত্ৰী হিচাপে তেওঁলোকে শপত গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰে আইচেংফা